হাই গাইজ, আজি আমি যাবলৈ লৈছোঁ পথাৰলৈ। দেখিছেনে ছাতিটো লৈ লৈছোঁ। এয়া কণপেহীয়া হাতত টেঙা দুটা লৈ আৰু কলপাত লৈ গৈ আছে। দেখিছেনে, আজি ভাবিলোঁ পথাৰত টেঙা খাবলৈ যাওঁ। এইখন আমাৰ নদীখনত পানী বেছি নাই বাৰু, আঁঠু আছে। বাৰিষা হ'লে কিন্তু পানী তামাম হয় দেই। ইয়াত আমাৰ ইয়াত পানী হয় বহুত, বেছি চাগে জীয়াদলত পানী হোৱা। আমাৰ গাঁৱতো হয় বহুত পানী, একদম বহুত হয় মানে, ইমান অভাৰ পানী হৈ যায় নহয়, গোটেই ঘৰ চৰ ডুবি যায় আমাৰ বাৰিষা পানীখিনি। দেখিছে গৈ পানীখিনি বহুত চেঁচা হয়। গৰম কালি কিন্তু গা ধুবলৈ বহুত ভাল হ'ব দেই। মাছ বিচাৰিলেও পায় বাৰু আমাৰ নদীত। সেয়া সেই আমাৰ পথাৰ পালোহি। পথাৰত দেখিছে নহয়, ধান এবাৰ বেছি ভাল হোৱা নাই, তথাপিও পাব আৰু ধান। মানুহে যোনবোৰে দ মাটি কৰিছে ধান পাব, কিন্তু বাম মাটিত ধান এবাৰ বেয়া হৈছে, কাৰণ বতৰটো ইমান এটা ভাল নহয়। যেতিয়া বতৰ লাগিছিলে তেতিয়া নাই, মানে বতৰটো সেইকাৰণে অলপ বেয়া হৈছে ধান। আমি গৈ আছোঁ, আমাতকৈ আগত আকৌ পেহা ভাইটিহঁত আইতাহঁত পালেগৈ। আমি আকৌ লাষ্ট হ'লোঁ। এইডোখৰ পেহীয়ে বন্ধক লোৱা মাটি হয়, সেই দাবলৈ দাৱনি লগাইছে আৰু আমাৰ মাহঁত খুৰীহঁত আহিছে, পেহীহঁত আহিছে দাবলৈ। সেইকাৰণে আমিও আহিলোঁ টেঙা খাওঁ বুলি, টেঙা দুটা লৈ হাততে লৈ পালোহি। দেখিছে নহয়, ভাইটি আকৌ গাখীৰ উকলিয়াই দিলে। এইটো পেহী ভাইটি দেই, এইটো পেহা। আমি আকৌ গালি খাই আছোঁ, চাহ দিবলৈ ল'ৰাটো লৈ আহিছে, চাহ দিবলৈ একো নানিলি বুলি। আমিও পাহৰি থাকিলোঁ চাহ দিবলৈ, হেৰি ফুটি দুটামান কিবা এটা লৈ আহিবলৈ, বেছি দুটামান পাহৰি থাকিলোঁ। পেহীয়েও গালি খালে, ময়ো গালি খালোঁ। আৰু ভাইটিৰ লগত আমি ছাতি লৈয়ে উমলি আছোঁ আৰু কি কৰিব, চাহ দিবলৈ কিবা এটা আনিব পাহৰিলোঁ। ইমানগাল মানুহ গ'লোঁ, চাহ দিবলৈ একো এটা নানিলোঁ। ল'ৰাটো বহিবলৈও নাই, শুৱাই থ'বলৈও একো এটা নানিলোঁ। দেখিছে নহয় কেনেকৈ চাই উমলিছে, দেখিছেনে? মুকলি পাইছে যে বৰ ৰং পাইছে। মাসকলে মুখলৈ চাই বৰ ধুনীয়াকৈ হাঁহি আহিছে। দেখিছে কেনেকৈ হাঁহিছে। আমি আৰু এনেকৈ ধেমালি কৰি বহি আছোঁ, আৰু মই চবকে মাতিলোঁ টেঙা খাবলৈ, সোনকালে হওক টেঙা খাওঁ বুলি। এয়া মায়ে আহি টেঙা কাটিবলৈ লাগি গ'ল। দেখিছে নহয়, কাৰণে মাটি বানুকা, ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকা, ওলাই দেখোন আহিলে ৰ'দৈৰে যা, লগে লগে লৰি আহিল সেউতীহঁতৰ মা, পাহাৰ বগাই নামি আহিল ডালিমিৰে যা, শুনি কৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে চাওক কেনেকৈ পোষ্ট দি আছে ফটো মাৰিব। নাচনি তাতে নাতিনিৰে বিয়া, অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া, আইতা আইতা এনে এটা নাচনি টেঙা বিলাবলৈ লাগি গ'ল। তাতে নাতিনিৰে বিয়া। জোল লগত দিয়া, ইয়াত দেখিছেনে জোল ভৰাই দিছে একেবাৰে জলকীয়া দি। তাৰপিছত চাহ খালে বাৰু, চাহ ক্লিপটো ল'বলৈ পাহৰি গ'লোঁ, সেইকাৰণে নল'লোঁ, দেখাব নহ'ল। এয়া চবেই ধান কাটিবলৈ লাগি গ'ল আৰু আমিও ঘৰলৈ যাবলৈ ওলালোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, ধন্যবাদ।